7 নং জাগিৰোড গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ গৃহপ্ৰৱেশ আৰু সম্বৰ্ধনা। জাগিৰোড সমষ্টিৰ 17 নং জাগিৰোড গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ গৃহপ্ৰৱেশ আৰু সম্বৰ্ধনা অনুষ্ঠান বুধবাৰে পঞ্চায়ত প্ৰাংগণত অনুষ্ঠিত হয়। জাগিৰোড গাঁও পঞ্চায়তৰ নৱনিৰ্মিত তোৰণৰ ফিটা কাটি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ জলসম্পদ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। সভাপতি সুনজ্যোতি নাথ আৰু প্ৰতিগৰাকী প্ৰতিনিধি শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক দিনত সকলোকে নিষ্ঠা আৰু সততাৰে জনসাধাৰণৰ উন্নয়নমূলক কাম কাজ কৰি যাবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। আনহাতে অহা 23 আগষ্টত জাগিৰোডত অনুষ্ঠিত হ'বলগীয়া বৃহৎ ৰাজহুৱা সভাত লাখপতি আঁচনিৰ অধীনত সমষ্টিটোৰ 38,000 মহিলাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000কৈ টকা প্ৰদান কৰিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। নৱনিৰ্বাচিত জাগিৰোড গাঁও পঞ্চায়তৰ সভাপতি সুনজ্যোতি নাথসহ পঞ্চায়তৰ সদস্যসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে অৱসৰপ্ৰাপ্ত শিক্ষক জোৰ সিং বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত উপস্থিত থাকে মৰিগাঁও জিলায়ুক্ত অনামিকা তেওৱাৰী, মৰিগাঁও জিলা পৰিষদৰ নৱনিৰ্বাচিত সভানেত্ৰী প্ৰণতি কলিতা ডেকা, জাগিৰোড মণ্ডল বিজেপিৰ সভাপতি পল্লৱ বৰদলৈ, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজ্যোতি নেওগ, অসম সৌৰভ গুৰু, নাদিৰাম দেউৰী, জাগিৰোড থানা নাগৰিক সমিতিৰ সভাপতি প্ৰবীণ কুমাৰ ডেকা, জ্যেষ্ঠ বিজেপি নেতা জিতেন্দ্ৰ কুমাৰ ডেকা, মায়ং আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱাশিষ দাস, জাগিৰোড গাঁও পঞ্চায়তৰ সচিব সঞ্জীৱ দৈমাৰীসহ অঞ্চলটোৰ প্ৰায় 3 শতাধিক লোক উপস্থিত থাকে। জাগিৰোডৰ বিজেপি দলৰ কৰ্মকৰ্তা যোগেন কোঁৱৰে আঁত ধৰা সভাখনত জাগিৰোড গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি সুনজ্যোতি নাথসহ ৱাৰ্ড সদস্যসকলক হোলাম গামোচা, জাপি আৰু চেলেং আদিৰে সম্বৰ্ধনা জনোৱা হয়। হয়, আজি আমাৰ জাগিৰোড 17 নং জাগিৰোড পঞ্চায়তৰ যি আনুষ্ঠানিকভাৱে আমি কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ আৰু লগতে আমাৰ যি নতুন নৱনিৰ্বাচিত আমাৰ প্ৰতিনিধিসকল আছিলে তেখেতসকলকো আমাৰ ফালৰ পৰা আমাৰ পঞ্চায়তৰ ফালৰ পৰা আমি সম্বৰ্ধনা জনালোঁ। এই সভাত আমাৰ উপস্থিত আছিলে আমাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া আৰু লগতে আমাৰ জিলা পৰিষদৰ চেয়াৰমেন শ্ৰীযুত প্ৰণীতা ডেকা কলিতা ডাঙৰীয়ানী, আমাৰ ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন দিব্যজ্যোতি নেওগ ডাঙৰীয়াকে প্ৰমুখ কৰি বিশিষ্ট ব্যক্তিসকল আৰু এটাই আশা কৰিম মন্ত্ৰী মহোদয় কোৱাৰ দৰে যে জাগিৰোড পঞ্চায়তত যিহেতু উন্নয়নৰ সকলো দিশতে জোৱাৰ বুলিছে, আপোনালোকে দেখিছে যোৱা কেইবছৰমানত আমাৰ জাগিৰোডখন দুপে যেনেকৈ আগুৱাই গৈছে আৰু আশা কৰিম যে মন্ত্ৰী মহোদয়ৰ যি নীতি আৰু আদৰ্শ, সেই আদৰ্শকে যাতে আমি অনুকৰণ কৰি জাগিৰোডখনক আৰু জাগিৰোড টাউনখনক আমি যাতে সুন্দৰকৈ আমি নিকা আৰু সেউজীয়া কৰি ৰাখিব পাৰোঁ। কাৰণ তেখেতৰ সপোন এইটোৱে যে জাগিৰোডত টাটা প্ৰজেক্ট আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন বাহিৰৰ পৰা মানুহ আহিব, গতিকে সেই মানুহখিনিক যাতে আমি ভালদৰে ৰিচিপশ্যনটো দিব পাৰোঁ আমাৰ জাগিৰোডবাসী ৰাইজলৈ, যাতে তেখেতসকলক খুব সুন্দৰকৈ আমি আতিথ্য কৰিব পাৰোঁ। গতিকে আমাৰ জাগিৰোডখন পা পৰিষ্কাৰ হৈ থকাটো আমাৰ কাৰণে খুবেই দৰকাৰ আৰু তেখেতে মন্ত্ৰী মহোদয় সেইটো খুবেই গুৰুত্ব দিছে আৰু আমি জাগিৰোড পঞ্চায়ত হিচাপে আমি চেষ্টা কৰিম যাতে দিনবোৰত আমি এই পঞ্চায়তখনক লগতে পঞ্চায়তৰ ছাত্ৰ আছে সকলোকে মই মোক যিয়ে পঞ্চায়তৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিলে সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু লগতে মোৰ 7 নম্বৰ ৱাৰ্ডৰ যি আমাৰ ভোটাৰসকল আছে মই তেখেতসকলকো মোৰ অন্তৰ নিবিড়কৰণৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, JBP ভাৰত।